কিষাণ নিউজলৈ স্বাগত জনাইছো আৰু আজি প্ৰকাশিত কেইখনমান আখাৰী বাতৰি কাকতত প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰি শিৰোনাম জনাবলৈ লৈছো। প্ৰথমতে মই লৈছো অসমীয়া প্ৰতিদিন কাকতখন আৰু এই কাকতখনত আজি কি বাতৰি এনো শিৰোনাম দখল কৰিছে হেয়া জনাবলৈ লৈছো। জলবৰ্ডৰ জলবিস্ফোৰণত তছনছ গুৱাহাটীৰ খাৰহুলিৰ নামঘৰ তিনিআলি চৰকাৰৰ অকৰ্মণ্যতাত পানীৰ পাইপ ফাটি পুনৰ ভয়ানক পৰিস্থিতি। পানী নালাগে ৰক্ষা কৰক প্ৰাণ মন্ত্ৰী জয়ন্ত মল্লৰ সন্মুখতে ৰাইজে উজাৰিলে ক্ষোভ পুৰণি লাইন বুলি কৈ দায়হৰাৰ মন্তব্য দিয়া জলবৰ্ডৰ কৰ্মচাৰীক উভতি ধৰিলে ৰাইজে জলবৰ্ডৰ পৰিচালন সঞ্চালক পল্লৱ গোপাল ঝাক ঘেৰাও। আন শিৰোনাম বনভূমি মথাউৰিত বাস কৰিছে 1,83,524টা ভূমিহীন পৰিয়ালে। বিগত বৰ্ষত GMCHত 12 লাখ লোকক চিকিৎসা সেৱা প্ৰদান সংবাদমেলত অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্য। অসমীয়াই ল'ব লগা তিনিটা সংকল্প লিখিছে কিশোৰ কুমাৰ কলিতাই। ব্ৰেষ্ট কেঞ্চাৰ থেৰাপিৰ বাবে হাইড্ৰজেল প্ৰস্তুত IIT গুৱাহাটীৰ গৱেষকৰ গুৰুত্বপূৰ্ণ উদ্ভাৱন। অসমীয়া প্ৰতিদিনৰ আন শিৰোনাম অসমক 5 শীৰ্ষ ৰাজ্যলৈ নিব খোজা হিমন্ত বিশ্ব নিজেহে দেশৰ 5 ধনাঢ্য মুখ্যমন্ত্ৰীৰ এজন হ'ব। দেশৰ নৱম ধনী মুখ্যমন্ত্ৰীৰ কৃতিত্ব অৰ্জা প্ৰসংগত গৌৰৱ গগৈৰ কটাক্ষ। বাংলাদেশৰ স্কুলীয়া পাঠ্যপুথিৰ পৰা আঁতৰালে বংগবন্ধুৰ অধ্যায় মুজিবুৰ ৰহমানৰ ইতিহাসক নস্যাৎ। বিজেপিক কিয় ভোট নিদিব গ্ৰন্থক বেষ্ট চেলাৰ ঘোষণা এমাজনৰ নিতুমণি শইকীয়াৰ সংকলিত সম্পাদিত গ্ৰন্থলৈ বিশেষ স্বীকৃতি। বৈদ্যুতিন মাধ্যম নহয় ছপা মাধ্যমেহে স্থায়িত্ব বজাই ৰাখে। কটনত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত নিউজ লাইভৰ সাংবাদিক ছায়ামণি ভূঞা আৰু অপাৰদৰ্শী বিধায়কে নাপাব দলীয় প্ৰাৰ্থিত্ব দলীয় বিধায়কক মুখ্যমন্ত্ৰীৰ সকিয়নি। এয়া আছিলে অসমীয়া প্ৰতিদিন কাকতত আজি প্ৰকাশিত বাতৰিৰ শিৰোনাম। এবাৰ আমাৰ অসম কাকতখন ল'বলৈ লৈছো আৰু এই কাকতখনত আজি কি বাতৰি এনো শিৰোনাম দখল কৰিছে সেয়া জনাইছো। গুৱাহাটী লখিমপুৰকে ধৰি একাধিক ৰেল মুকলি কৰিব অশ্বিনী বৈষ্ণৱে। ৰোহিত শৰ্মা দলৰ পৰা বাহিৰ বুমৰাক টিম ইণ্ডিয়াৰ দায়িত্ব। মাৰ্কশ্বিট ভাল হলেহে টিকট বিজেপি বিধায়কক। পঞ্চায়ত নিৰ্বাচন হ'ব বহুতৰে অগ্নি পৰীক্ষা। নগাঁও চহৰত বাঘৰ আতংকত স্কুল বন্ধ। মহানগৰীত জলবোমাত ঘৰ বাৰী সম্পত্তি ধ্বংস শিশুসহ একাধিক আহত। পুনৰ ফাটেল জলবৰ্ডৰ পাইপ। চিন্ময় কৃষ্ণৰ জামিন নাকচ অপৰাধ প্ৰমাণ হলে যাবজ্জীৱন। কংগ্ৰেছৰ দিনৰ ত্ৰুটিৰ তদন্ত হ'ব লাগে। আমাৰ অসম কাকতৰ আন শিৰোনাম পায়েলৰ ফ্লেটলৈ সঘন অহা যোৱা কৰা কোন এই যুৱক। নৱবৰ্ষৰ প্ৰথম দিনাই ধেমাজিত মহিলাক দলবদ্ধ ধৰ্ষণ হত্যাৰ চেষ্টা। কুকুৰা মাংসৰে এসাঁজ খোৱাৰ মন আৰক্ষীৰ ক্ষান্ত হ'ল ধৰ্ণা বিক্ষোভৰ ভাবুকিত। বিষাক্ত পাচলি মুখ্যমন্ত্ৰীৰ মন্তব্যত ক্ষোভ খাৰুপেটীয়াৰ কৃষকৰ। চৈৰাচাৰী গাৰ্লুচাৰ বিৰুদ্ধে বিজেপিৰ কৰ্মীৰ তুমুল বিক্ষোভ। এয়া আছিলে আমাৰ অসম কাকতত আজি প্ৰকাশিত বাতৰিৰ শিৰোনাম। এইবাৰ দৈনিক অসম কাকতখনৰ পৰা শিৰোনাম জনাবলৈ লৈছো। দেশৰ আন ৰাজ্যৰ তুলনাত অসম অধোমুখীহে হৈছে ভূঞা। ঋণ লৈ চৰকাৰে উৎপাদনশীল কামত ব্যয় কৰা নাই। GMCHত অচিৰেই ৰবটিক চাৰ্জাৰীৰ সুবিধা। প্ৰায় 24ত প্ৰায় 2 লাখ ৰোগীক চিকিৎসা 50,000 অস্ত্ৰোপচাৰ। ৰাজ্যৰ শিক্ষাখণ্ডৰ শোচনীয় ৰূপ। নাই খোৱাপানী শৌচাগাৰ ইণ্টাৰনেট কম্পিউটাৰ আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰো উদ্বেগজনক। পুনৰ পাভলুটি মাৰিব নেকি নীতিশ কুমাৰে। গুৱাহাটীত পুনৰ জলবিস্ফোৰণ শিশুসহ আহত কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতি। দৈনিক অসম কাকতৰ আন শিৰোনাম 1,25,000 পৰিয়ালক পানী যোগানৰ লক্ষ্যত ব্যৰ্থ চৰকাৰ। গুৱাহাটীত খোৱাপানী প্ৰকল্পই আতংকহে সৃষ্টি কৰিছে। ভাষাৰ বৈচিত্ৰ্য ভাৰতবৰ্ষৰ অলংকাৰ। চৰকাৰ বিজেপি বিৰোধী ধ্বনিৰে উত্তাল হ'ল জাগিৰোত। আঁচনিৰ সুবিধা ৰাইজে লাভ কৰাটো সুনিশ্চিত কৰাত গুৰুত্ব মুখ্যমন্ত্ৰীৰ। লাও খোৱা বুঢ়া চাপৰিত গড়ৰ বিচৰণ উজ্জীৱিত হৈ পৰিছে। পূৰ্বে অস্তিত্বৰ সংকটত পৰা অভয়াৰণ্য। চন্দনজ্যোতি বৰাই লিখিছে চিন্ময় কৃষ্ণ দাসৰ জামিন আবেদন নাকচ চট্টগ্ৰামৰ আদালতৰ ৰায়। এয়া আছিলে দৈনিক অসম কাকতত আজি প্ৰকাশিত বাতৰিৰ শিৰোনাম। প্ৰিয় দৰ্শক সবিশেষ খবৰৰ বাবে চাই থাকিব ঈশান নিউজ। আজিলৈ অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছো। নমস্কাৰ।